নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ নৱম অধ্যায় বংশগতি আৰু ক্ৰমবিকাশৰ বিষয়ে আলোচনা কৰিম বংশগতি আৰু ক্ৰমবিকাশ আজি আমি শিকিম ক্ৰমবিকাশৰ বিষয়ে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ ক্ৰমবিকাশৰ বিষয়ে এতিয়া ক্ৰমবিকাশ শিকিব লোৱাৰ আগতে আমি চাওঁ আহা যে প্ৰজনন প্ৰক্ৰিয়াত স্বভাৱগতভাৱে কি হয় জানানে বৈসাদৃশ্যতাৰ সৃষ্টি হোৱাৰ প্ৰৱণতা থাকে প্ৰজনন প্ৰক্ৰিয়াত স্বভাৱগতভাৱে কি সৃষ্টি হোৱাৰ প্ৰৱণতা থাকে বৈসাদৃশ্যতা যি ভেৰিয়েচন হয় তাৰ প্ৰৱণতা থাকে আৰু এই বৈসাদৃশ্যতা সৃষ্টি হোৱাৰ প্ৰৱণতা কিহৰ বাবে হয় জানানে DNA অণুৰ প্ৰতিলিপিকৰণৰ বাবে DNA অণুৰ প্ৰতিলিপিকৰণৰ বাবে আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ বাবে প্ৰজনন প্ৰক্ৰিয়াত যি স্বভাৱগত পৰিৱৰ্তন হয় কিহৰ পৰিৱৰ্তন হয় আৰু বৈসাদৃশ্যতাৰ সৃষ্টি হয় গতিকে ইয়াৰ ফলাফল কিহৰ কাৰণে হয় জানানে প্ৰজনন প্ৰক্ৰিয়াত যি হয় DNA প্ৰতিলিপিকৰণ এই DNA যে প্ৰতিলিপিকৰণ হয় এই DNA প্ৰতিলিপিকৰণ হোৱাৰ সময়ত কি হয় জানানে কিছু বিসংগতি হয় DNA প্ৰতিলিপিকৰণ মানে কি আছিলে এটা DNA অণুৰ পৰা হুবহু আন এটা DNA অণুৰ সৃষ্টি হোৱা তাকে আমি কি বুলি কৈছিলো DNA প্ৰতিলিপিকৰণ বুলি কৈছিলো DNA ডিঅক্সিৰাইবোনিউক্লিক এচিড হয় নহয় সোৱা এই DNA প্ৰতিলিপিকৰণৰ সময়ত কি হয় জানানে কিছু বিসংগতি হয় কি হয় কিছু বিসংগতি হয় আৰু এই প্ৰজনন প্ৰক্ৰিয়া কেনেদৰে সংঘটিত হয় জানানে যদি প্ৰজনন প্ৰক্ৰিয়া যৌন পদ্ধতিৰে সংঘটিত হয় এই দুই কাৰকৰ ফলত DNA অণুৰ প্ৰতিলিপিকৰণৰ সময়ত হোৱা কিছু বিসংগতি আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ কাৰণে কি হয় জানানে প্ৰজনন প্ৰক্ৰিয়াত বৈসাদৃশ্যতা সৃষ্টি হয় এতিয়া এই বৈসাদৃশ্যতা সমূহ ভেৰিয়েচন সমূহ কেনেদৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হৈ থাকে আমি তাকে চাওঁ আহা ছাত্ৰ ছাত্ৰীসকল এই প্ৰৱণতাসমূহ কেনেদৰে সৃষ্টি হয় আৰু ইয়াৰ বিষয়ে প্ৰথম ধাৰণা আগবঢ়াইছিলে কোনে জানানে ডাৰউইন নামৰ এজন বিজ্ঞানীয়ে গতিকে আমি ডাৰউইনৰ কি পঢ়িবলৈ পাম ক্ৰমবিকাশৰ সূত্ৰ পঢ়িবলৈ পাম এতিয়া চাওঁ আহা ক্ৰমবিকাশ মানে কি ক্ৰমান্বয়ে পৰিৱৰ্তনৰ ক্ৰমটোৱে হৈছে বিৱৰ্তন ক্ৰমান্বয়ে যি পৰিৱৰ্তন হৈ থাকে তাকে কি বুলি কোৱা হয় বিৱৰ্তন বুলি কোৱা হয় আৰু এই বিৱৰ্তন কেনেকুৱা ক্ষেত্ৰত দেখা যায় যৌন প্ৰজনন প্ৰক্ৰিয়াৰে সম্পাদিত হোৱা বংশবিস্তাৰৰ ক্ষেত্ৰত দেখা যায় সোৱা আদিম জীৱসমূহত সংঘটিত হয় লাখ লাখ বছৰৰ ভিতৰত আৰু এটা কি হয় নতুন প্ৰজাতিৰ উৎপাদন হয় আদিম জীৱসমূহৰ পৰা সৰল অৱস্থাৰ পৰা যি জটিল জীৱৰ সৃষ্টি হয় তাকে আমি কি বুলি কৈছো ক্ৰমবিকাশ বুলি কৈছো আৰু এই পদ্ধতি কেনেদৰে হয় জানানে পৰ্যায়ক্ৰমে হৈ থাকে সোৱা ডাৰউইনৰ ক্ৰমবিকাশ সূত্ৰই আমাক কয় যে আমাক জানিবলৈ দিয়ে যে জীৱবিলাক ক্ৰমবিকাশৰ যোগেদি সৰল গঠন পৰ্যায়ৰ পৰা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয় এয়া তোমালোকৰ আগত কাৰ চিত্ৰ দাঙি ধৰা হৈছে ডাৰউইনৰ চিত্ৰ দাঙি ধৰা হৈছে তেখেতে কৈছে যে জীৱবিলাক সৰল গাঁথনিৰ পৰা কি হয় জটিল গাঁথনিলৈ পৰিৱৰ্তন হয় সোৱা JBS হেলডান আন এজন বিজ্ঞানী JBS হেলডানে মত প্ৰকাশ কৰিছিল যে সৰল অজৈব অণুৰ পৰাই নিশ্চয় জীৱনৰ বিকাশ সম্ভৱ হৈছে সৰল অণুৰ পৰাই নিশ্চয় আজিৰ জীৱনৰ বিকাশ আৰম্ভ হৈছে আৰু প্ৰথম আদিম জীৱবোৰে অধিক ৰাসায়নিক সংশ্লেষণৰ পৰাই উদ্ভৱ হৈছে প্ৰথম আদিম জীৱবোৰৰ মাজত কিহৰ সংশ্লেষণ হৈছে ৰাসায়নিক অণুৰ সংশ্লেষণ হৈছে ৰাসায়নিক অণুৰ উৎপাদনৰ ফলতে কি হৈছে জীৱসমূহৰ গঠন হৈছে
গতিকে ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা যৌন প্ৰজনন প্ৰক্ৰিয়া আৰু DNA অণুৰ প্ৰতিলিপিকৰণৰ সময়ত যি বিসংগতি দেখা দিয়ে তাৰ ফলত কিহৰ সৃষ্টি হয় বৈসাদৃশ্যতা বা বিভিন্নতাৰ সৃষ্টি হয় আৰু এই বিভিন্নতাসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ধাৰাবাহিকভাৱে কি হৈ থাকে জানানে প্ৰবাহিত হৈ থাকে So, 1953 চনত ষ্টেনলি এল মিলাৰ তেওঁ আৰু হেৰল্ড চি ইউৰিয়ে এটা কি কৰিছিলে পৰীক্ষা কৰিছিলে তেওঁ কি পৰীক্ষা কৰিছিল জানানে তেওঁলোকে কৈছিল যে পানীৰ ওপৰত প্ৰাথমিক পৃথিৱীত থকা বুলি ভবা বায়ুমণ্ডল একত্ৰিত কৰিছিল এতিয়া বায়ুমণ্ডল কি গেছেৰে গঠিত বায়ুমণ্ডলত কি গেছ আছে বিভিন্ন গেছ আছে মিথেন আছে কাৰ্বন ডাই অক্সাইড আছে হয়নে নহয় তেওঁলোকে এই গোটেই গেছসমূহক কি কৰিছিল জানেনে কালেক্ট কৰিছিলে একত্ৰিত কৰিছিলে So, ইয়াক 100 ডিগ্ৰী সেলসিয়াছৰ অলপ তলৰ উষ্ণতাত ৰখা হৈছিল আৰু গেছৰ মিশ্ৰণৰ মাজেদি কি প্ৰবাহিত কৰিছিল জানানে বৈদ্যুতিক প্ৰবাহ বা কাৰেন্ট পাস কৰিছিল মিশ্ৰণৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ পাৰ কৰা হৈছিল এসপ্তাহৰ শেষত 15% কাৰ্বন এমিনো এচিডকে ধৰি এসপ্তাহৰ শেষত তেওঁ 15% কাৰ্বন আৰু এমিনো এচিডকে ধৰি কাৰ্বনৰ সৰল যৌগলৈ ৰূপান্তৰিত হৈছিল আৰু যিয়ে প্ৰটিন অণু কি কৰে জানানে গঠন কৰে গতিকে প্ৰটিন অণুৰ উপাদান কি যৌগ কাৰ্বন যৌগ সো ব্যাখ্যামূলক উদাহৰণ আমি প্ৰথম এটা পৰিস্থিতিৰ বিষয়ে চাও আহা এটা পৰিস্থিতি আমি আলোচনা কৰো যিটোৰ পৰা আমি গম পাম যে কেনেদৰে এই বৈসাদৃশ্যতাসমূহ কি হয় চাৰিত্ৰিক বৈশিষ্ট্যলৈ পৰিৱৰ্তন হয় এতিয়া আমি ধৰি লৈছো এখন ঠাইত এজোপা জোপোহা গছৰ তলত এখন ঠাইত এজোপা জোপোহা গছৰ তলত ধৰা 12-15টা মান কি আছিলে গোবৰুৱা বাহ কৰিছিল তোমালোকে গোবৰুৱা চিনি পোৱা নে নোপোৱা গোবৰুৱা বাহ কৰিছিলে এতিয়া গোবৰুৱা কিটাই জোপোহা গছজোপাৰ তলত ধুনিয়াকে বসবাস কৰি আছে গোবৰুৱাখিনিৰ মাজতো গোবৰুৱাখিনিয়ে কি প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰি আছে যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰি আছে আৰু গোবৰুৱাখিনি কি ৰঙৰ আছিল জানানে ৰঙা ৰঙৰ আছিল আমি এটা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছো যিটো আমি ব্যাখ্যা কৰিব লৈছো সোৱা এখন ঠাইত এজোপা জোপোহা গছৰ তলত কিছুমান ৰঙা গোবৰুৱা ধৰা 12-15টা মান ৰঙা গোবৰুৱাই বাস কৰিছিল আৰু এই ৰঙা গোবৰুৱাসমূহ কি প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰি আছিল ৰঙা গোবৰুৱাসমূহে যৌন প্ৰজনন প্ৰক্ৰিয়া ৰঙা গোবৰুৱাসমূহে যৌন প্ৰজনন প্ৰক্ৰিয়াৰে হিহঁতৰ কি কৰি আছিল বংশবৃদ্ধি কৰি আছিল এতিয়া কি হল জানানে গোবৰুৱাৰ জনসংখ্যা বাঢ়ি আছে তেনেকুৱাতে কি হল জানানে এটা উলাল নহয় কাউৰীটোৱে আহি কি কৰিব ধৰিলে জানা ৰঙা গোবৰুৱাখিনি খাবলৈ ধৰিলে বা ভক্ষণ কৰিবলৈ ধৰিলে এতিয়া কাউৰীয়ে যেতিয়া গোবৰুৱাখিনি ভক্ষণ কৰিবলৈ ধৰিলে তেতিয়া গোবৰুৱাৰ সংখ্যা কি হৈ যাব তেতিয়া গোবৰুৱাৰ সংখ্যা কি হ'ব জানানে যেতিয়া ৰঙা গোবৰুৱাখিনি কাউৰী এটাই ভক্ষণ কৰিব ধৰিলে তেতিয়া ৰঙা গোবৰুৱাৰ সংখ্যা কি হৈ যাব কমি আহিব তেতিয়া কি হৈ যাব ৰঙা গোবৰুৱাৰ সংখ্যা কমি আহিব এতিয়া আমি যদি আৰু এটা বেলেগ পৰিস্থিতিৰ কথা চিন্তা কৰো ধৰা ৰঙা গোবৰুৱাখিনি প্ৰজনন হৈ আছে কেইটামান ৰঙা গোবৰুৱা থাকি গল এটা ৰঙা গোবৰুৱাৰ সমূহৰ মাজত কি হৈছে প্ৰজনন প্ৰক্ৰিয়াৰ পিছত অলপ বৈসাদৃশ্যতা ধৰা পৰিছে ভেৰিয়েশন দেখা গৈছে কেনেকুৱা বৈসাদৃশ্যতা জানানে ৰঙা গোবৰুৱাৰ পৰা কেনেকুৱা গোবৰুৱা এটা সৃষ্টি হল জানানে ৰঙা গোবৰুৱাৰ পৰা সেউজীয়া গোবৰুৱা এটা সৃষ্টি হল এতিয়া চোৱা সেউজীয়া গোবৰুৱা কত থাকে জোপোহা গছৰ তলত থাকে এতিয়া গছৰ পাতৰ ৰং কি হয় গছৰ পাতৰ ৰং সেউজীয়া হয় নে নহয় পাতৰ ৰং কি কালাৰ হয় পাতৰ ৰং সেউজীয়া হয় এতিয়া গোবৰুৱা সেউজীয়া গোবৰুৱাই কি হৈছে গছৰ পাতত বাস কৰি আছে এতিয়া কাউৰীটো আহি আছে কিন্তু কাউৰীটো আহি এতিয়া কি হয় জানানে সেউজীয়া গোবৰুৱাখিনি দেখাই নোপোৱা হল হয়নে নহয় এতিয়া কাউৰীটো আহি সেউজীয়া গোবৰুৱাখিনি দেখা নাপায় কিন্তু কাক দেখা পায় ৰঙা গোবৰুৱাক দেখা পায় ফলত কাউৰীয়ে কি কৰিব নোৱাৰা হল সেউজীয়া গোবৰুৱা খাব নোৱাৰা হল
এতিয়া ইয়াৰ ফলত কি হ'ব জানানে ইয়াৰ ফলত ৰঙা গোবৰুৱাৰ সংখ্যা কমি আহিব আৰু সেউজীয়া গোবৰুৱাৰ সংখ্যা কি হৈ যাব বৃদ্ধি পাব গতিকে দেখিছানে দুইটা ৰঙৰ গোবৰুৱাৰ মাজত কিহৰ পাৰ্থক্য কমি আহিব জনসংখ্যাৰ পাৰ্থক্য দেখা দিব ৰঙা গোবৰৰ সংখ্যা কমি যাব আৰু সেউজীয়া গোবৰৰ সংখ্যা কি হৈ যাব বাঢ়ি যাব তোমালোকে আকৌ আন এটা পৰিস্থিতিৰ কথাও চিন্তা কৰিব পাৰা এইবাৰ কেনেকুৱা এটা পৰিস্থিতি চিন্তা কৰিব পাৰো জানানে ধৰা ৰঙা গোবৰুৱাৰ পৰা কি হৈছে জানানে নীলা গোবৰুৱা সৃষ্টি হৈছে কেনেকুৱা ৰঙা গোবৰুৱাৰ পৰা নীলা গোবৰুৱা সৃষ্টি হৈছে এতিয়া ৰঙা আৰু নীলা এই দুইটা গোবৰুৱাকে কাউৰীয়ে কি কৰিব পাৰিব ভক্ষণ কৰিব পাৰিব আকৌ কি হল জানানে এইবাৰ এটা উলালহি হাতী কি উলালহি হাতী হাতী আহি জোপোহা গছৰ ওচৰ পাই গল জোপোহা গছৰ ওচৰ যেতিয়া পাই গল কি গোবৰুৱা আছিল ৰঙা আৰু নীলা গোবৰুৱা হয় নে নহয় এতিয়া হাতী আহি দিলেহি জোপোহা গছজোপাত ভৰিৰে যেতিয়া গছকি দিলে কি হল বহুতখিনি গোবৰুৱা আকৌ কি হৈ থাকিলে মৰি থাকিলে চোৱা ছাত্ৰ ছাত্ৰীসকল বহুতখিনি গোবৰুৱা আকৌ মৰি থাকিলে ধৰা এইবাৰ গোবৰুৱাৰ সংখ্যা ধৰা নীলা বৰণৰ গোবৰুৱাখিনি আকৌ কি হৈ গল নাইকিয়া হৈ গল আকৌ কি গোবৰুৱা থাকি গল ধৰা ৰঙা গোবৰুৱা থাকি গল এইদৰে কি হয় জানানে বিভিন্ন জনসংখ্যাৰ মাজত ৰঙা আৰু নীলা গোবৰুৱাৰ মাজতো এবাৰ কি দেখা গল জনসংখ্যাৰ পাৰ্থক্য দেখা গল এতিয়া আমি বিশদভাৱে চাও আহা আমাৰ প্ৰথম পৰিস্থিতিটো আছিল কি জানানে প্ৰজননৰ সময়ত ৰঙৰ বৈসাদৃশ্যতা ঘটে আমি কি লৈছিলো ৰঙা গোবৰুৱা কেইটামানৰ কথা চিন্তা কৰিছিলো আৰু ৰঙা গোবৰুৱা কিটাই কি প্ৰক্ৰিয়াৰে প্ৰজনন সংঘটিত কৰিছিল যৌন প্ৰজনন প্ৰক্ৰিয়াৰে সংঘটিত কৰিছিল সো সেউজীয়া ৰঙৰ এটাৰ বাহিৰে সকলো গোবৰুৱা কি হৈছিল ৰঙা হৈছিল আৰু ৰঙা গোবৰুৱাখিনি কিহে ভক্ষণ কৰিছে বুলি কৈছো ধৰা কাউৰী এটাই আহি ভক্ষণ কৰিলে তাৰ পিছত যি কেইটা ৰঙা গোবৰুৱা থাকিল তাৰ ফলত এটা কি সৃষ্টি হল সেউজীয়া গোবৰুৱাৰ সৃষ্টি হল এতিয়া চোৱা কাউৰীয়ে ৰঙা গোবৰুৱা খায় আৰু গোবৰুৱাৰ সংখ্যা লাহে লাহে কি হবলৈ ধৰে কমি যায় এইটো হৈছে প্ৰথম পৰিস্থিতি চোৱা এটা গোবৰুৱা সেউজীয়া বংশৰ গোবৰুৱা ওলাল তাৰে এটা ধৰা কি হৈ গল সেউজীয়া বংশ এয়া দেখিছানে তোমালোকে চিত্ৰ চোৱা কাউৰী এয়া দেখিছানে নাই কাউৰীয়ে আহি ৰঙা গোবৰুৱা বিলাক খাই আছে আৰু ৰঙা গোবৰুৱাৰ পৰা এটা কি সৃষ্টি হৈ গৈছিলে এই দুসুৱা সেউজীয়া গোবৰুৱা আৰু এই সেউজীয়া গোবৰুৱা গছৰ পাতত জোপোহা গছৰ পাতৰ লগত মিলি থকাৰ কাৰণে কাউৰীয়ে কি কৰিব পৰা নাছিলে খাব পৰা বা ভক্ষণ কৰিব পৰা নাছিলে সেই কাৰণে সেউজীয়া গোবৰুৱাৰ সংখ্যা কি হৈ গল বাঢ়ি গল আৰু ৰঙা গোবৰৰ সংখ্যা কি হৈ গল ৰঙা গোবৰৰ সংখ্যা লাহে লাহে কমি আহিবলৈ ধৰিলে সো ৰঙা গোবৰৰ সংখ্যা কমি আহিলে দেখিছা ৰঙা গোবৰুৱা কমি আহিলে কিন্তু সেউজীয়া গোবৰুৱাৰ সংখ্যা কি হবলৈ ধৰিলে বাঢ়ি বাঢ়ি গৈ আছে সো কাউৰীয়ে সেউজীয়া গোবৰুৱা খাব নোৱাৰিলে কাৰণ ইহঁতে সেউজীয়া গছৰ পাতত বসবাস কৰি আছে কাৰণ আমি যেনেকে ঘৰত বসবাস কৰো সিহঁতে সেউজীয়া গছৰ পাতত বসবাস কৰি আছে হয় নে নহয় গতিকে সিহঁতক কাউৰীয়ে কি কৰিব নোৱাৰিলে খাব নোৱাৰিলে সো সেউজীয়া গোবৰুৱাৰ সংখ্যা লাহে 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 কি হবলৈ ধৰিলে বৃদ্ধি পাবলৈ ধৰিলে চোৱা ইয়াত তোমালোকে ধুনীয়াকে চিত্ৰ দেখুৱা হৈছে চোৱা সেউজীয়া গোবৰৰ সংখ্যা লাহে 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 বৃদ্ধি পাবলৈ ধৰিলে দেখিছা লাহে লাহে গোবৰুৱাখিনি কি হলে হৈ গল সকলো বিলাক গোবৰুৱা দেখিছা সেউজীয়া ৰং হল আৰু কাউৰী আৰু আহি আছে গছজোপাৰ চাৰিওফালে উৰি ফুৰিছে গোবৰুৱা দেখাই নাপায় কাৰণ গোবৰুৱা কিহৰ লগত মিলি আছে গোবৰুৱা গছৰ পাতৰ লগত মিলি আছে এবাৰ চোৱা উপসংহাৰ আমি ইয়াৰ পৰা কি কনক্লুজন পালো চোৱা সেউজীয়া গোবৰুৱাই জীয়াই থকাৰ সুবিধা পাইছিল বা স্বাভাৱিকতে নিৰ্বাচিত হৈছিল এটোৱে সবতকে গুৰুত্বপূৰ্ণ কথা সেউজীয়া গোবৰুৱা বিলাকে কিহৰ সুবিধা পাইছিল জীয়াই থকাৰ সুবিধা পাইছিল আৰু ইহত কি হৈছিল জীয়াই থাকিবৰ কাৰণে নিৰ্বাচিত হৈছিল মানে সিলেকশন পাই গৈছিল দেখিছা সো এই প্ৰাকৃতিক নিৰ্বাচন কোনে কৰিছে
কাউৰীয়ে কৰিছে এই যেটো প্ৰকৃতিৰ যি নেচাৰেল সিলেকশন হৈছে সেই সিলেকশনটো কোনে কৰিছে জানানে কাউৰীয়ে কৰিছে আৰু সোৱা পৰিবেশত ভালদৰে খাপ খুৱাই লবলৈ কি কৰিছে অভিযোজন কৰিছে এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথম পৰিস্থিতিটো নিশ্চয় বুজি পাইছা সো আমি এতিয়া আন এটা পৰিস্থিতিৰ কথা চিন্তা কৰো বা ব্যাখ্যা কৰো মন দি শুনি যাবা সো এইবাৰ আমি লৈছো ৰঙা আৰু নীলা গোবৰুৱাৰ গোট ৰঙা আৰু নীলা কালাৰৰ সো ৰঙা গোবৰুৱাৰ গোটত প্ৰজনন ঘটোৱা হৈছে আৰু কি প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হ'ব যৌন প্ৰজনন প্ৰক্ৰিয়া আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ ফলতে কি দেখা যায় বৈসাদৃশ্যতা দেখা যায় সো নীলা ৰঙৰ এটাৰ বাহিৰে সকলো গোবৰুৱা কি হল ধৰা ৰঙা সৃষ্টি হল আগৰ পৰিস্থিতিটোত কি হৈছিল প্ৰথম এটা সেউজীয়া গোবৰুৱা সৃষ্টি হৈছিল এইবাৰ আমি ব্যাখ্যা কৰিছো যে ৰঙা গোবৰৰ পৰা কি ৰঙৰ গোবৰুৱা সৃষ্টি হৈছে এইবাৰ নীলা ৰঙৰ গোবৰুৱা সৃষ্টি হৈছে এইবাৰ নীলা গোবৰুৱা সো বংশবৃদ্ধিৰ লগে লগে ৰঙা গোবৰুৱাৰ সংখ্যা কি হৈ গৈছে বাঢ়ি গৈছে নীলা গোবৰুৱে বংশবৃদ্ধি কৰে আৰু নীলা গোবৰুৱাৰ সংখ্যাও কি হৈ গৈছে বৃদ্ধি পাইছে ৰঙা গোবৰৰ সংখ্যাও বৃদ্ধি পাই আছে আৰু নীলা গোবৰুৱাৰ সংখ্যাও বৃদ্ধি পাই আছে আৰু দুইৰে যে বংশবৃদ্ধি হৈ আছে সেই প্ৰজনন প্ৰক্ৰিয়া কি প্ৰক্ৰিয়াৰে হৈছে যৌন প্ৰজনন প্ৰক্ৰিয়াৰে হৈছে সো ৰঙা গোবৰুৱা দেখিছা ৰঙাৰ পৰা এটা কি গোবৰুৱা সৃষ্টি হল নীলা গোবৰুৱাৰ সৃষ্টি হল এতিয়া ৰঙা গোবৰৰ পৰা লাহে লাহে কি সৃষ্টি হল নীলা গোবৰুৱা সৃষ্টি হল সো কাউৰীয়ে নীলা আৰু ৰঙা দুইবিধ গোবৰুৱাই দেখা পাইছে এতিয়া আকৌ কাউৰীটোৰ কাৰণে এতিয়া ভালেই হল আৰু কাৰণ আগৰ সেউজীয়া গোবৰুৱা কাউৰীয়ে দেখা পোৱা নাছিলে ধৰিবই পৰা নাছিলে কিন্তু এইবাৰ যে ৰঙা আৰু নীলা হল কাউৰীৰ কাৰণে সহজ হৈ গল কাউৰীয়ে কি কৰিলে জানানে খাই পেলালে নীলা আৰু ৰঙা গোবৰুৱা দুইটাকে কি কৰিছে ভক্ষণ কৰি পেলালে দেখিছা খাব পাৰে আৰু লাহে লাহে এতিয়া কি হৈ গল জানানে ৰঙা গোবৰুৱাও কমি আহিল আকৌ নীলা গোবৰুৱাও কমি আহিলে সো হঠাৎ এটা হাতী হঠাৎ আকৌ এটা কি আহি উলাল ধৰা এটা এলিফেন্ট আহি উলাল তাৰ পিছত হাতী আৰু ভৰিয়ে গছকি দিয়া মানে জানাই নহয় কি অৱস্থা হ'ব জুপুহা গছজোপাৰ সো হঠাৎ এটা হাতীৰ জুপুহা গছজোপাত কি পৰিল ভৰিৰ খোজ পৰিল ভৰিৰ খোজ পৰাত বহুবিলাক গোবৰুৱাৰ কি হৈ গল মৃত্যু ঘটিল বহুবিলাক গোবৰুৱাৰ কি হৈ গল মৃত্যু ঘটিল দেখিছা এলিফেন্ট ফুট ভৰিৰ খোজ পৰাৰ পিছত বহুতো গোবৰুৱাৰ মৃত্যু হল ধৰা নীলা গোবৰুৱা কেইটামান কি হৈ থাকিল বাছি থাকিল দেখিছা বাকি জীয়াই থকা গোবৰুৱা সমূহ ধৰা বেছিভাগে কি আছিল নীলা ৰঙৰ আছিল এতিয়া এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথাটো এনেকুৱা যদি গোবৰুৱাৰ জনসংখ্যা বহুত বেছি থাকিলেহেঁতেন যদি গোবৰুৱাৰ সংখ্যা বহুত বেছি থাকিলেহেঁতেন তেতিয়া যদিও হাতীয়ে গছজোপা ধ্বংস কৰিলেহেঁতেনে তেতিয়াও কিছুমান সংখ্যক বা কিছু সংখ্যক গোবৰুৱা কি হৈ গলহেঁতেন থাকি গলহেঁতেন গতিকে এইখিনিত এটা কিহে প্ৰভাৱ পেলাব জনসংখ্যাৰে প্ৰভাৱ পেলাব তোমালোকে মনত ৰাখিবা সো আমি কি কনক্লুজন পালো নীলা গোবৰুৱাই জীয়াই থকাৰ সুবিধা নাপালে হাতীয়ে হঠাতে গোবৰুৱাৰ সংখ্যাত বৃহৎ কি কৰিলে বিধ্বংসী ৰূপ ধাৰণ কৰিলে ইয়াৰ পৰা আমি এই সিদ্ধান্তত উপনীত হ'ব পাৰো যে কিছুমান দুৰ্ঘটনাই জিনৰ হালহলনি ঘটাব পাৰে যদিও জীৱসমূহে জীয়াই থকাৰ সুবিধা লাভ নকৰিব পাৰে জীৱসমূহে জীয়াই থকাৰ সুবিধা লাভ নকৰিব পাৰে এটো কি হ'ব তোমালোকৰ সুবিধা লাভ নকৰিব পাৰে যদি জনসংখ্যা বেছি থাকিলেহেঁতেন তেতিয়া কি হলহেঁতেনে গোবৰুৱা জীয়াই থাকিলেহেঁতেন আৰু ইয়াকে কি বুলি কোৱা হয় জানানে জিনীয় পথচ্যুত বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল জিনীয় পথচ্যুত মানে কি বুজি পাইছা ইয়াৰ পৰা আমি এই সিদ্ধান্তত উপনীত হ'ব পাৰো যে কিছুমান দুৰ্ঘটনাই এই যে হাতীয়ে আহি গছকি দিলেহি এইটো এটা কি হল জানানে দুৰ্ঘটনা হল কিছুমান দুৰ্ঘটনাই জিনৰ হালহলনি ঘটাব পাৰে যদিও কি কৰিব নোৱাৰে জীৱসমূহক জীয়াই থকাৰ সুবিধা প্ৰদান কৰিব নোৱাৰে আৰু ইয়াকে কি বুলি কোৱা হয় জিনীয় পথচ্যুত বুলি কোৱা হয়
সোৱা আমি এবাৰ আন এটা পৰিস্থিতিৰ কথা চিন্তা কৰো আমি দুটা পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছো এতিয়া আমি এটা তৃতীয় পৰিস্থিতিৰ বিষয়ে চাও ৰঙা গোবৰুৱা আৰু জোপোহাৰ গোট আমি এবাৰ কি চাম ৰঙা গোবৰুৱা আৰু জোপোহাৰ গোট ধৰা ৰঙা গোবৰুৱা সমূহ গছজোপাত বসবাস কৰি আছে জোপোহা গছ যি সৰু নহয় ডাঙৰ বৃক্ষও নহয় মাজৰ অৱস্থা জোপোহা গছ এইবাৰ কি হল জানানে জোপোহা গছজোপাৰ পাতত বা গছজোপাত কিছুমান বেমাৰ লাগিল কি হল কিবা বেমাৰ বা ৰোগৰ সৃষ্টি হল তেতিয়া গছজোপাৰ কি হৈ গল পাতবিলাকত ধৰা বেমাৰ লাগিব ধৰিলে তেতিয়া তাতটো গোবৰুৱা আছিলে এতিয়া গোবৰুৱা বিলাকৰ কাৰণে কি হৈ যাব জানানে খাদ্যৰ অভাৱ হ'ব আৰু গোবৰুৱা সমূহ কি হৈ যাব পুষ্টিহীন হৈ যাব তেতিয়া গোবৰুৱাৰ সংখ্যা কি হৈ যাব লাহে লাহে ডিক্ৰিজ কমি আহিব কাৰণ সিহঁতে খাবই নোপোৱা হৈছে সিহঁতৰ কাৰণে আহাৰ কমি গৈছে সেই কাৰণে গোবৰুৱাৰ সংখ্যা কমি যাব আকৌ আমি এনেদৰে চিন্তা কৰিব পাৰো ধৰা আকৌ কেবছৰ মানৰ পিছত বা কেইদিনমানৰ পিছত গছজোপা কি হৈ গল ভাল হৈ গল সুস্থ হৈ গল তেতিয়া আকৌ কি হৈ যাব জানানে তেতিয়া আকৌ গোবৰুৱাই পুনৰ খাদ্য পাই যাব তাৰ মানে তেতিয়া গোবৰুৱাই আকৌ জীয়াই থাকিবৰ কাৰণে সুবিধা লাভ কৰিব সোৱা ৰঙা গোবৰুৱাৰ গোট আমি তৃতীয় পৰিস্থিতিত কি লৈছো ৰঙা গোবৰুৱাৰ গোট গোবৰুৱাৰ বাসস্থান জোপোহা উদ্ভিদ ৰোগত আক্ৰান্ত হয় ধৰা কিবা বেমাৰ লাগি গল গছৰ পাতবিলাকত মানুহৰ যেনেকে বেমাৰ হয় তেনেকে উদ্ভিদৰো বেমাৰ হয় সো পুষ্টিহীনতাৰ বাবে গোবৰুৱাৰ গড় ওজন কি হৈ গল কমি যাবলৈ ধৰিলে তাৰ পিছত চোৱা ইয়া দেখিছা গোবৰুৱা ৰঙা গোবৰুৱা পুষ্টিহীনতাৰ কাৰণে কি হৈ গল দেখিছানে গোবৰুৱাৰ গড় ওজন কেনেকুৱা খিনাই মিনাই গৈছে দেখিছানে নাই কাৰণ সিহঁতে খাবলৈ পোৱা নাই লাগি গল গছজোপাত বেমাৰ লাগি গল পাতবিলাকত গতিকে শুকাই খিনাই গৈছে তাৰ পিছত আকৌ কি হৈ গল গছজোপা যেতিয়া ভাল হৈ গল তেতিয়া আকৌ সিহঁতে কি পালে খাদ্য পাই গলে আকৌ পুষ্টি পাই গলে নিউট্ৰিশন পাই গলে তেতিয়া সিহঁতৰ আকৌ কি হৈ গল জানানে গড় ওজন বৃদ্ধি পাবলৈ ধৰিলে সোৱা গোবৰুৱাৰ সংখ্যা কি হৈ থাকিল হ্ৰাস পাই থাকিল খাদ্যৰ অভাৱত হ্ৰাস পাই থাকিল পিছত উদ্ভিদৰ যেতিয়া ৰোগ নাইকিয়া হয় যেতিয়া উদ্ভিদৰ ৰোগ নাইকিয়া হয় তেতিয়া আকৌ সিহঁতৰ কি হৈ যায় পুষ্টি লাভ কৰে আৰু গোবৰুৱাৰ সংখ্যা আৰু গড় ওজন পুনৰ বৃদ্ধি পাবলৈ ধৰে সোৱা উপসংহাৰ বা কনক্লুজন গোবৰুৱাৰ জনসংখ্যাত কোনো জিনীয় পৰিৱৰ্তন হোৱা নাই গোবৰুৱাৰ জনসংখ্যাত কোনো জিনীয় পৰিৱৰ্তন হোৱা নাই বা জিনৰ সালসলনি হোৱা নাই পৰিৱেশ পৰিৱৰ্তনৰ বাবেহে জনসংখ্যা কম সময়ৰ বাবে কি হৈছে আক্ৰান্ত হৈছে গতিকে এই ক্ষেত্ৰত কিহে প্ৰভাৱ পেলাইছে পৰিৱেশ এই ক্ষেত্ৰত পৰিৱেশে প্ৰভাৱ পেলাইছে এতিয়া চোৱা পৰিৱেশৰ কথা আহি গল গতিকে এতিয়া তোমালোকৰ এটা নতুন শব্দ আহি গল কি শব্দ জানানে আৰ্জিত চৰিত্ৰ আৰু কি বংশানুক্ৰমিক চৰিত্ৰ আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ আৰ্জিত চৰিত্ৰ মানে কি জানানে পৰিৱেশৰ পৰা আহৰণ কৰা চৰিত্ৰক কি বুলি কোৱা হয় আৰ্জিত চৰিত্ৰ ধৰা এজন ষ্টুডেন্ট বা ক্লাছ 8, 9, 10ত পঢ়া এজন ষ্টুডেন্ট তাৰ যদি কি হয় জানানে হি বেয়া সংগ লাভ কৰে তেতিয়া হি কি কৰিব জানানে কিছুমান বেয়া চৰিত্ৰ আৰ্জিত কৰিব বেয়া চৰিত্ৰ গ্ৰহণ কৰিব আৰু যদি হি ভাল সংগ লাভ কৰে তেতিয়া হি কি কৰিব ভাল চৰিত্ৰ অৰ্জন কৰিব গতিকে ইয়াৰ লগত কি জানানে কোনো বংশৰ প্ৰবাহ নঘটে বা কোনো বংশৰ লগত জড়িত নহয় এই পৰিৱেশৰ বিভিন্ন কাৰকৰ পৰাহে কি কৰিব চৰিত্ৰসমূহ আহৰণ কৰিব সোৱা আৰ্জিত চৰিত্ৰ মানে কি আৰ্জিত চৰিত্ৰ সোৱা এইবোৰে হৈছে বিশেষ পৰিস্থিতিৰ বাবে ব্যক্তিৰ মাজত গঢ় লৈ উঠা বৈশিষ্ট্য বিশেষ কিছুমান নিৰ্দিষ্ট পৰিস্থিতিৰ বাবে যি ব্যক্তিৰ শৰীৰত নিৰ্দিষ্ট চৰিত্ৰ গঢ় লৈ উঠে সেইবিলাককে কি বুলি কোৱা হয় আৰ্জিত চৰিত্ৰ বুলি কোৱা হয় আৰু সোৱা বংশানুক্ৰমিক চৰিত্ৰ মানে কি এইবোৰে হৈছে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ হোৱা বৈশিষ্ট্য বংশানুক্ৰমিক চৰিত্ৰ ধৰা
এডল নিগনি নিগনিৰ মাজতো কি হয় ধৰা যৌন প্ৰজনন প্ৰক্ৰিয়াৰে নিগনিয়ে বংশবৃদ্ধি কৰে এইবাৰ কি কৰা হল জানানে ধৰা নিগনি যৌন প্ৰজনন সংঘটিত কৰা নিগনিৰ কি কৰা হল নেছডাল নিগনিৰ যে নেছ থাকে নিগনিৰ নেছডাল কাটি পেলোৱা হল আৰু যৌন প্ৰজনন সংঘটিত কৰা হল এতিয়া নেছ নোহোৱা নিগনিৰ পৰা নেছ নোহোৱা নিগনিৰ সৃষ্টি হ'ব নেকি কেতিয়াও নহয় নেছ নোহোৱা নিগনিৰ পৰা আকৌ কি নেকুৱা নিগনিৰ সৃষ্টি হ'ব নেছ থকা নিগনিৰ সৃষ্টি হ'ব গতিকে বংশানুক্ৰমিক চৰিত্ৰৰ কি হয় জানানে এটা প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ কি হয় প্ৰবাহ ঘটে কিন্তু আৰ্জিত চৰিত্ৰসমূহৰ কোনো ধৰণৰ বংশানুক্ৰমিক প্ৰবাহ নঘটে ইহঁতে পৰিবেশৰ পৰাহে কি কৰে অৰ্জন কৰে সো ইহঁতৰ বংশানুক্ৰমিক প্ৰবাহ নঘটে কিন্তু বংশানুক্ৰমিক চৰিত্ৰৰ কি হয় জানানে বংশানুক্ৰমিকভাৱে প্ৰবাহ ঘটে নিগনিৰ নেছ থাকে পিছত যদি নেছ কাটিও পেলোৱা হয় পিছত আকৌ কি হ'ব নেছ থকা নিগনিৰে সৃষ্টি হ'ব ইহঁতে বিবৰ্তনক নিৰ্দেশনা দিব নোৱাৰে আৰ্জিত চৰিত্ৰৰ পৰা আমি জৈৱ বিবৰ্তন সম্পৰ্কে কোনো ধৰণৰ জ্ঞান লাভ কৰিব নোৱাৰো কিন্তু বংশানুক্ৰমিক চৰিত্ৰই কি দিয়ে কিহৰ সম্ভেদ দিয়ে জৈৱ বিবৰ্তনৰ সম্ভেদ দিয়ে বিবৰ্তনত ইহঁত সহায়ক ইহঁতে বিবৰ্তনৰ সপক্ষে আগবঢ়ায় সো যেনে অনাহাৰে থকা গোবৰুৱাৰ ওজন কম আৰ্জিত চৰিত্ৰ অনাহাৰে আছে তাৰ ওজন কমি গৈছে আকৌ হি পুষ্টি পাইছে তাৰ ওজন কি হৈ যাব বৃদ্ধি পাই যাব যেটো তোমালোকক তৃতীয় পৰিস্থিতি দেখুৱা হৈছিলে গছজোপাত কি হৈছিলে বেমাৰ লাগিছিলে ফলত গোবৰুৱাখিনিৰ কি হৈ গৈছিলে ওজন কমি আহিছিলে গড় ওজন কমি আহিছিলে কিন্তু আকৌ যেতিয়া গছজোপাৰ পাতত ভাল হৈ গল গছজোপা ভাল হৈ গল গোবৰুৱাবিলাকে কি লাভ কৰিলে পুষ্টি লাভ কৰিলে গতিকে আৰ্জিত চৰিত্ৰসমূহ কি হয় জানানে কোনো ধৰণৰ বংশানুক্ৰমিক প্ৰবাহ নঘটে ইহঁতে পৰিবেশৰ কাৰকৰ ওপৰতহে নিৰ্ভৰশীল আৰু চোৱা বংশানুক্ৰমিক চৰিত্ৰত চকু আৰু চুলিৰ ৰং গতিকে চকুৰ মণিৰ আকাৰ চুলিৰ আকৃতি বা নাক জুঙা নাক ভুটা নাক এই বিভিন্ন বিলাক কি হয় জানানে বংশানুক্ৰমিক প্ৰবাহ ঘটে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে আৰ্জিত চৰিত্ৰ মানে কি বংশানুক্ৰমিক চৰিত্ৰ মানে কি বা আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰৰ মাজত পাৰ্থক্য লিখা তোমালোকে নিশ্চয় বুজি পাইছা পৰীক্ষাত এনেকে লিখিব লাগিব আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰৰ বিষয়ে এবাৰ চোৱা প্ৰজাতিকৰণ বা প্ৰজাতিৰ উদ্ভাৱন প্ৰজাতিকৰণ বা প্ৰজাতিৰ উদ্ভাৱন মানেনো কি চোৱা মন কৰা প্ৰজাতিকৰণ হৈছে এক বিবৰ্তন প্ৰক্ৰিয়া প্ৰজাতিকৰণ হৈছে এক বিবৰ্তন প্ৰক্ৰিয়া যাৰ ফলত কি হয় জানানে এটা নতুন প্ৰজাতিৰ সৃষ্টি হয় প্ৰজাতি হল এনে এটা জীৱৰ গোট যিয়ে ইটোৱে সিটোৰ লগত বংশবৃদ্ধি কৰি উৰ্বৰ সন্তান জন্ম দিব পাৰে আৰু আন জীৱৰ পৰা প্ৰজননগতভাৱে ই কি হয় জানানে পৃথক হয় সো প্ৰজাতিকৰণ হৈছে এক বিবৰ্তন প্ৰক্ৰিয়া যাৰ দ্বাৰা এটা নতুন প্ৰজাতিৰ কি হয় জানানে সৃষ্টি হয় প্ৰজাতিকৰণ হৈছে এক বিবৰ্তন প্ৰক্ৰিয়া সো প্ৰজাতিকৰণ সংঘটিত হোৱাৰ উপায়সমূহ কি উপায়েৰে নতুন প্ৰজাতি বা প্ৰজাতিকৰণ হ'ব পাৰে ভৌগোলিক পৃথকীকৰণৰ সৈতে বৈসাদৃশ্যতাৰ সংমিশ্ৰণ ঘটিলে কি হয় প্ৰজাতিকৰণ হয় ভৌগোলিক পৃথকীকৰণৰ সৈতে বৈসাদৃশ্যতাৰ সংমিশ্ৰণ যদি ঘটে তেতিয়া কি সৃষ্টি হয় প্ৰজাতিকৰণ সৃষ্টি হয় এতিয়া চোৱা প্ৰথম কাৰক জিনৰ প্ৰবাহ চোৱা আংশিকভাৱে কিন্তু সম্পূৰ্ণৰূপে পৃথক নোহোৱা জনসংখ্যাৰ মাজত কি হয় জিনৰ প্ৰবাহ সংঘটিত হয় আকৌ চোৱা জিনীয় পথচ্যুত ধাৰাবাহিকভাৱে কেইবাটাও প্ৰজন্ম অতিক্ৰম কৰাৰ লগে লগে কি হ'ব জিনীয় পথচ্যুত ঘটিব জিনীয় পথচ্যুতৰ কাৰণ হল ডিএনএৰ গুৰুতৰ পৰিৱৰ্তন যাৰ ফলত কি হয় ক্ৰমজমৰ সংখ্যাও পৰিৱৰ্তন হয় জিনীয় পথচ্যুতত কি হয় ডিএনএ অণুৰ পৰিৱৰ্তন হোৱাৰ লগে লগে কিহৰ পৰিৱৰ্তন হয় ক্ৰমজমৰ সংখ্যাও পৰিৱৰ্তন হয় ক্ৰমজমৰ সংখ্যাও কি হয় পৰিৱৰ্তন হয় ফলত কি সৃষ্টি হয় জিনীয় পথচ্যুতৰ সৃষ্টি হয় এবাৰ চোৱা প্ৰাকৃতিক নিৰ্বাচন প্ৰকৃতিয়ে যিবোৰ জীৱক অধিক উপযুক্ত
অভিযোজিত কৰি তোলে আৰু অনুকূল বৈসাদৃশ্যতাৰ অধিকাৰী কৰি তোলে সেইবোৰক প্ৰকৃতিয়ে কি কৰে নিৰ্বাচন কৰে আৰু একত্ৰিত কৰে গতিকে প্ৰকৃতিয়ে যিবোৰ জীৱই প্ৰকৃতিৰ লগত নিজকে অভিযোজন কৰিব পাৰিব সেইবোৰকহে প্ৰকৃতিয়ে কি কৰিব নিৰ্বাচন কৰিব তোমালোকক আগতেও মই কৈছিলো যিবিলাক বেক্টেৰিয়াৰ গৰম সহ্য কৰিব পৰাৰ ক্ষমতা থাকে বা অতি তাপমাত্ৰাত জীয়াই থাকিব পাৰে সিহঁতৰ মাজেদি গৰম প্ৰবাহ কৰিলেও বেক্টেৰিয়াসমূহ কি হৈ থাকে জীয়াই থাকে গতিকে তেনেকুৱা বেক্টেৰিয়াকে কোনে নিৰ্বাচন কৰে প্ৰকৃতিয়ে নিৰ্বাচন কৰে আমি আৰু শিকিবলৈ লওঁ এবাৰ ভৌগোলিক বিচ্ছিন্নতা যি প্ৰজাতিকৰণৰ কাৰক ভৌগোলিক বিচ্ছিন্নতা ইয়াৰ কাৰণ হয় পৰ্বতমালা নদী আদি বিভিন্ন ভৌগোলিক বিচ্ছিন্নতা পৰ্বতমালা নদী আদিয়েও কি সৃষ্টি কৰে প্ৰজাতিকৰণৰ সৃষ্টি কৰে ভৌগোলিক বিচ্ছিন্নতাৰ ফলত প্ৰজনন কি হয় বিচ্ছিন্ন হয় যাৰ বাবে জনসংখ্যাৰ পৃথক গোটৰ মাজত কি নাথাকে জিনৰ প্ৰবাহ নাথাকে এবাৰ চাওঁ আমি শ্ৰেণী বিভাজননো কেনেকৈ কৰা হয় জীৱৰ মাজত সাদৃশ্যই ইহঁতক একেলগে গোট খুৱাবলৈ আৰু অধ্যয়ন কৰিবলৈ অনুমতি দিয়ে জীৱসমূহৰ শ্ৰেণী বিভাজন কৰিলেহে জীৱসমূহৰ কি জনা যায় সুস্থ অধ্যয়ন জানিবলৈ সক্ষম হোৱা যায় জীৱসমূহক বিভিন্ন পইণ্টৰ পৰা বিভিন্ন ফালৰ পৰা কি কৰিব পাৰি শ্ৰেণী বিভাজন কৰিব পাৰি ধৰা আমি ধৰি ল'ব পাৰো কোষৰ সংখ্যা জীৱসমূহ কিহেৰে গঠিত কোষেৰে গঠিত এতিয়া জীৱসমূহ যদিও কোষেৰে গঠিত কি হয় কিছুমান জীৱ আকৌ এটা কোষেৰে গঠিত কিছুমান জীৱ আকৌ কি হয় বহুত কোষেৰে গঠিত গতিকে এইটো ফালৰ পৰা কোষৰ ফালৰ পৰা আমি কি কৰিব পাৰো জীৱসমূহক শ্ৰেণী বিভাজন কৰিব পাৰো আকৌ ধৰা বেক্টেৰিয়াৰ কোষত কোষ কেন্দ্ৰ নাথাকে বেক্টেৰিয়াৰ কোষত কি নাথাকে কোষ কেন্দ্ৰ নাথাকে কিন্তু আনবোৰ জীৱৰ দেহৰ ক্ষেত্ৰত কোষৰ ভিতৰত কি থাকে কোষ কেন্দ্ৰ থাকে গতিকে ইয়াৰ ফালৰ পৰা আমি কি কৰিব পাৰো জীৱসমূহক শ্ৰেণী বিভাজন কৰিব পাৰো সো বিবৰ্তন আৰু শ্ৰেণী বিভাজন দুয়োটাই কি হয় আন্তঃসংলগ্ন দুয়োটাই ইটো সিটোৰ লগত জড়িত হৈ থাকে প্ৰজাতিৰ শ্ৰেণী বিভাজন হৈছে ইহঁতৰ বিবৰ্তনশীল সম্পৰ্কৰ প্ৰতিফলন সোৱা দুটা প্ৰজাতিৰ যিমানেই বৈশিষ্ট্যপূৰ্ণ মিল থাকে সিমানেই ইহঁতৰ মাজত কি হয় জানানে ঘনিষ্ঠ সম্পৰ্ক থাকে যিমানেই ঘনিষ্ঠ সম্পৰ্ক আছে সিমানেই শেহতীয়াকৈ ইহঁতৰ এটা কি হয় উমৈহতীয়া পূৰ্বপুৰুষো থাকে গতিকে দুটা প্ৰজাতিৰ যদি ঘনিষ্ঠ সম্পৰ্ক হয় তাৰ মানে সিহঁতৰ পূৰ্বপুৰুষ কি হয় জানানে যি পুৰুষৰ পৰা সিহঁতৰ উৎপত্তি হৈছে সেই পুৰুষ কি হৈ যায় উমৈহতীয়া হৈ যায় এতিয়া তোমালোকে মোক কি দিব লাগিব এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন চোৱা তোমালোকে আৰ্জিত চৰিত্ৰৰ বংশানুক্ৰমিক প্ৰবাহ ঘটে ই শুদ্ধ নে অশুদ্ধ ই হৈছে অশুদ্ধ কাৰণ আৰ্জিত চৰিত্ৰ বংশানুক্ৰমিক প্ৰবাহ নঘটে আৰ্জিত চৰিত্ৰ পৰিবেশৰ পৰাহে লাভ কৰা যায় মোৰ দ্বিতীয় প্ৰশ্ন চোৱা দেশ ক্ৰমবিকাশ সূত্ৰই জানিবলৈ দিয়ে যে জীৱৰ উৎপত্তি সৰলৰ পৰা জটিল পৰ্যায়লৈ পৰিৱৰ্তন হয় কাৰ ক্ৰমবিকাশ সূত্ৰই ডাৰউইনৰ ক্ৰমবিকাশৰ সূত্ৰই জানিবলৈ দিয়ে যে জীৱৰ উৎপত্তি সৰলৰ পৰা জটিল পৰ্যায়লৈ পৰিৱৰ্তন হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো ক্ৰমবিকাশৰ বিষয়ে প্ৰজনন প্ৰক্ৰিয়াত কি হয় স্বভাৱগতভাৱে বৈসাদৃশ্যতা সৃষ্টি হোৱাৰ প্ৰৱণতা থাকে আৰু এই বৈসাদৃশ্যতা সৃষ্টি হোৱাৰ প্ৰৱণতা কিহৰ কাৰণে হয় ডিএনএ প্ৰতিলিপিকৰণৰ সময়ত হোৱা কিছু বিসংগতি আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ কাৰণে আৰু এই বৈসাদৃশ্যতাসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কি হৈ থাকে ধাৰাবাহিকভাৱে প্ৰবাহিত হৈ থাকে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহো আশা কৰিছো বুজিবলৈ সক্ষম হৈছা ধন্যবাদ